আপুনি যদি নিজক ভাল পায় এই কথাখিনি নিশ্চয় এবাৰ শুনিবই। আমাৰ আগৰ খণ্ডতে আমি উল্লেখ কৰিছিলোঁ যে আমি যদি নিজক ভাল পাবলৈ বা নিজক বুজি পাবলৈ বা নিজৰ জীৱনৰ মূল্য উপলব্ধি কৰিবলৈ সক্ষম, তেন্তে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে মংগল বা কল্যাণ হয়। তাৰে কেইটামান দিশ সম্পৰ্কে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে আজিৰ এই আলোচনাত। তাৰ ১ নম্বৰ, আপুনি যদি নিজক বুজি পায় তেতিয়াহে উপলব্ধি কৰিব পাৰিব যে আপোনাৰ জীৱন সুন্দৰ কৰাৰ অন্তৰালত কিমান শুভাকাংক্ষীৰ বা আপোনাৰ আপোন মানুহৰ বৰঙণি আছে। গতিকে আপুনি প্ৰকৃতিকে আদি কৰি সকলো শুভাকাংক্ষী বা আপোন মানুহৰ লগত বা সহযোগীৰ লগত অন্তৰংগ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। ২ নম্বৰ, আপুনি যদি নিজক বুজি পায় তেন্তে আপুনি সুন্দৰকৈ অনুভৱ কৰিব পাৰিব যে আপোনাৰ শৰীৰ বা দেহটো আৰু মনটো সুস্থ, সবল, সক্ৰিয় তথা কাৰ্যক্ষম কৰি ৰখাৰ প্ৰয়োজনীয়তা কিমান। সেয়েহে আপুনি সুষম খাদ্য আৰু ধনাত্মক মানসিকতা গ্ৰহণ কৰিবই। তৃতীয়তে, আপুনি যদি নিজক ভাল পায় নিশ্চিতভাৱে আপোনাৰ শৰীৰটোকো ভাল পাবই। গতিকে শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ দৈনিক অন্ততঃ ১ ঘণ্টা সময় হ'লেও ব্যায়াম কৰিবই বা এক্সাৰচাইজ কৰিবই। চতুৰ্থতে, আপুনি যদিহে নিজক বুজি পায় তেন্তে আমাৰ জীৱনত ঘটা প্ৰতিটো পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানক গ্ৰহণ কৰাৰ সক্ষমতা আয়ত্ত কৰিবই। পঞ্চমত, আপুনি যদিহে নিজক ভাল পায় আপোনাৰ ভৱিষ্যত সুন্দৰ, সুস্থিৰ আৰু উন্নত মানদণ্ডসম্পন্ন কৰি তুলিবলৈ প্ৰয়াস কৰিবই। তাৰ বাবে প্ৰয়োজন প্ৰচুৰ অৰ্থ বা পৰ্যাপ্ত ধনৰ। গতিকে আপুনি ধন উপাৰ্জনৰ উৎস বিচাৰিব আৰু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বা ধন ঘটাৰ দক্ষতা আহৰণ কৰিবই। ষষ্ঠত, আপুনি যদি নিজক ভাল পায় বা নিজৰ সৃষ্টি ৰহস্য জানে তেন্তে আপুনি এই বিশ্বব্ৰহ্মাণ্ড বা মহাজাগতিক শক্তিক বা প্ৰকৃতিৰ শক্তিক বুজি পাবলৈ সক্ষম হ'বই। অৰ্থাৎ আপোনাৰ মনত আধ্যাত্মিক চেতনা জাগ্ৰত হ'ব। সপ্তমত, আপুনি যদি নিজক ভাল পায় নিজৰ জীৱনক লৈ আশাবাদী দৃষ্টিভংগী, বাস্তৱবাদী চিন্তাধাৰা আৰু জীৱনৰ সাধনযোগ্য আপোনাৰ লক্ষ্য বা আপোনাৰ সামৰ্থ্যভিত্তিক লক্ষ্য বাছি ল'বলৈ সক্ষম হ'ব। অষ্টমত, আপুনি যদিহে নিজক ভাল পায় তেন্তে আপোনাৰ আত্মবিশ্বাস, আত্মসন্মান, আত্মঅন্বেষণ, স্বাস্থ্যসন্মত, সুস্থিৰ, গ্ৰহণযোগ্য তথা আপোনাৰ জীৱন বা প্ৰতিভাৰ সমতুল্যভাৱে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ'বই। নৱমত, আপুনি যদিহে নিজক ভাল পায় নিজৰ জীৱনৰ প্ৰয়োজনীয় অৰ্থাৎ যথোপযুক্ত টোপনি বা নিদ্ৰা, মনোৰঞ্জনমূলক চখ, অৱসৰ সময়ৰ সদ্ব্যৱহাৰ ইত্যাদি গুণাৱলীৰ বা ইত্যাদি কৰ্ম সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। দশমত, আপুনি যদিহে নিজক ভাল পায় তেন্তে আপোনাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় আপোনাৰ আৱেগ, অনুভূতি, বিবেক বিবেচনা শক্তি, বুদ্ধি, ব্যক্তিত্ব, মনোযোগ, আগ্ৰহ, যুক্তি তৰ্ক, প্ৰতিভা প্ৰৱণতা, আশা আকাংক্ষা, ইচ্ছা অনুৰাগ ইত্যাদি সকলো দিশ সুস্থিৰ, সংযত আৰু ন্যায়োচিতভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'বই। এয়া আছিল নিজক ভাল পাবলৈ বা বুজি পাবলৈ বা নিজক উপলব্ধি কৰিবলৈ সক্ষম এজন ব্যক্তিৰ জীৱনলৈ আহিব পৰা কেইটামান পৰিৱৰ্তন। এই 10টা দিশৰ প্ৰতিটো দিশে যদি আপুনি
গভীৰভাৱে বিশ্লেষণ কৰি চাই দেখিব এই সকলো গুণাৱলীৰ আধাৰতে আমাৰ জীৱন গঢ় লৈ উঠে। গতিকে এই প্ৰতিটো গুণাৱলীয়ে শিলৰ ৰেখাৰ দৰে নিজৰ জীৱনক ভাল পোৱা মনোভাৱৰ লগত জড়িত। আশা কৰোঁ এই কথাখিনিৰ পৰা আপুনি আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। যদিহে আপুনি বা আপোনালোক নিজক ভাল পায় তেন্তে এই কথাখিনি এবাৰ উপলব্ধি নকৰাকৈ নাথাকিব। সকলোৰে জীৱন মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।